आसाम देशे। हेलो फ्रेंड, वेलकम टू माय चैनल क्लासिक आसाम 3.0। सो आपलोके निश्चय देखि आछे আজি মই কত আছো। আজি বিশ্ব পৰিৱেশ দিৱস হয় আৰু সেইকাৰণে ভাবিছো আজি গছপুলি ৰুম আৰু আপোনালোক সকলোলৈ বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা ৰাখিল। সো আৰু আপোনালোকে হয়তো নিশ্চয় শুনি পাইছে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তেখেতে কৈছে যে আপোনালোকে গছ-গছনি ৰুওক, ৰুই ইউটিউব, ফেচবুক, টুইটাৰ যিকোনো বস্তুত টেগ কৰিব পাৰিব। তেখেতক টেগ কৰি আপোনালোকে ফটো আপলোড দিয়ক আৰু দেখাওক যে প্ৰাকৃতিক সম্পদবোৰ বচাওক, প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰক আৰু আপোনালোকে নিশ্চয় গছ-গছনি ৰুব, যতন কৰিব। সো এতিয়া আমি গছ-গছনি ৰুম, আপোনালোকে দেখিব। চাওক এইফালে আছে, চাওক যোৱাবাৰ লগাইছিলোঁ এইবিলাক, এতিয়ালৈকে আছে মানে। আজি এতিয়া চেগুনৰ গছ লগাম, তাৰপিছত মধুৰিআম লগাম, আপোনালোকে চাব। আৰু মোৰ লগত আছে, চাওক মোৰ ভাইটিকেইটা আছে। সো এতিয়া আমি ৰুম এইটো চেগুনৰ পুলি, এইটো হৈছে এতিয়া এইটো ৰুম, আপোনালোকে চাব। সো এতিয়া এইটো ইয়াত ৰুম। সো চাওক ফাইনেলি এটা ৰুইছোঁ গছপুলি, এইটো চাওক। তো ফাইনেলি এটা গছপুলি ৰুলোঁ, এতিয়া আকৌ ৰুম, আপোনালোকে চাই থাকিব। এতিয়া মধুৰিআমৰ গছ ৰুম, আপোনালোকে চাব। সো বলক এতিয়া ৰুম এইটো মধুৰিআম হয়, এইটো ৰুম। এইটো চাওক, এখন হৈছে কোৰ, এখন সৰু কোৰ হয় আৰু এতিয়া এইটো ৰুম। সো চাই থাকক, এতিয়া গাঁত খান্দিব লাগিব। সো আপোনালোকে নিশ্চয় গম পাইছে যে ডেইলি কিমান গছ ধ্বংস হৈ আছে। এতিয়া আকৌ শুনা গৈছে যে দিহিং পাটকাইত বোলে কিবা কল মাইনিং হ'ব লাগে, তেতিয়াও কিমান গছ ধ্বংস হ'ব। সো আপোনালোকে আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছ ৰুব, তথাপিও মানে ডেইলি পাৰিলে এটা গছ ৰুৱাৰ চেষ্টা কৰিব আৰু পৰিৱেশটো বচাই ৰখাৰ চেষ্টা কৰিব। চাওক আৰু এটা কথা, আজি যে বিশ্ব পৰিৱেশ দিৱস, সেইকাৰণে যে আমি গছ ৰুলোঁ খালি মানুহক দেখুৱাৰ কাৰণে নহয়, মানে এইখিনি যতন কৰি ৰাখিব লাগিব যাতে এইখিনি ডাঙৰ দীঘল হ'ব পাৰে। অহা বছৰ অহাৰ লগে লগে এইখিনি যাতে দীঘল হ'ব পাৰে, সেইকাৰণে খালি গছ ৰুই থাকিলে নহ'ব, তাত পানী চানী দিব লাগিব, বেৰা চেৰা দিব লাগিব যাতে গৰু ছাগলীয়ে খাব নোৱাৰে, সেইটোৰ ওপৰত আমি চকু দিব লাগিব। যে আমি 3টা গছ পুলি ৰুইছোঁ, মই 2টা আৰু মোৰ ভাইটি এটা ৰুইছে, আৰু এনেকৈ আমি মাজে মাজে ৰুই থাকোঁ। আপোনালোকে এনেকৈ মাজে মাজে গছ পুলি ৰুই থাকিব। আপোনালোকে দেখিলে গছ পুলি 2টা ৰুইছোঁ আৰু এনেকৈ আপোনালোকেও ৰুব। আজি বিশ্ব পৰিৱেশ দিৱস আৰু প্ৰকৃতিৰ বস্তুবিলাক লাহে লাহে ধ্বংস হৈ গৈ আছে, আপোনালোকে নিশ্চয় জানে। সেইকাৰণে আজি প্ৰাকৃতিক দিৱস উপলক্ষে আপোনালোকে লগ ৰাগেৰে 1টা বা 2টা গছপুলি ৰুৱক। আৰু চাওক মোৰ পিছফালে আছে ভাই ভণ্টিসকল, সৰু সৰু ভাই ভণ্টিকেইটা আছে আৰু সিহঁতেও ৰুইছে। তো মই এতিয়া 2টা ৰুইছোঁ, আপোনালোকেও ৰুব আৰু এনেকৈ মানে সদায় ৰুই থাকিব আপোনালোকে। চ' আপোনালোকক মই দেখাম কি ৰোৱা হৈছে, মানে আজি 2টা বস্তু ৰোৱা হৈছে আৰু ইয়াৰ আগতে কি মই ৰুইছোঁ আপোনালোকক দেখাম। চ' আপোনালোকে চাই থাকক। চ' ফাইনেলি গছ ৰোৱা শেষ আৰু এতিয়া চাওক আপোনালোকক দেখাওঁ। যোৱাবাৰ যিখিনি ৰুইছিলোঁ সেইখিনি চাওক, এইটো শিমলু হয়। যোৱাবাৰ ৰোৱাৰ এতিয়া বহুত ডাঙৰ হৈ গ'ল, ইয়াত বহুতো আছে। এইটো যোৱাবাৰৰ, এইটো আপোনালোকে এনেকৈ লগাব গছ-গছনি। চ' মই লগাই দিলোঁ আৰু চাওক ইয়াতো বহুতো গছ-গছনি আছে। এইখিনি মানে আমাৰ গছৰ জোপোহা হয়, ইয়াত বেছিভাগ চিৰিচ আছে, গামাৰি আছে, এনেকৈ চেগুন আছে। ত' আজিলৈকে ভিডিঅ'টো ইমানেই। সকলোলৈ মোৰ ফালৰ পৰা আকৌ হ'ব হেপী এনভাইৰনমেণ্ট ডে'। চ' আৰু আপোনালোকে এনেকৈ গছ-গছনি লগাব আৰু প্ৰাকৃতিক সম্পদ বচাব। চ' আজিলৈকে ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় আই অসম।